The Assam government is set to bring a law against love jihad and a bill to stop inter-religious transfer of land. This was informed by Assam Chief Minister Himanta Biswa Sarma during the BJP's Assam Pradesh executive meeting at Sri Manta Sangadev Kalakshetra in Guwahati on Sunday. Sarma said a law will be brought in Assam by which there will be life imprisonment punishment for those involved in love jihad. On bill to stop inter-religious transfer of land, the Chief Minister said one special community has been taking away land of indigenous people. The land which are left with indigenous and backward people will not be transferred ever, he said. Sarma said after the bill is passed, Chief Minister's permission will be required to buy lands. Electionৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীবন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো আগতে ইন্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব পাৰিব এই বিধানসভাত আমি আৰু এখন আইন আনিব গৈ আছো যে বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ মাটি থলুৱা লোকৰ বাবে কোনেও কিনিব নোৱাৰিব তাৰ থলুৱা মানে গুৱাহাটীৰ জন থলুৱা নহয় মাজুলীৰ জনহে মাজুলীত থলুৱা বৰপেটাৰ জনহে বৰপেটাত থলুৱা বটদ্ৰৱাৰ জনহে বটদ্ৰৱাত থলুৱা মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি